নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনাৰ ওচৰলৈ। আপোনালোকে খুব ধুনীয়া গাড়ী এখন লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। চবে চিনি পায় মাৰুতি চুজুকি ছুইফ্ট। এবাৰ গাড়ীখন ধুনীয়াকৈ বাহিৰটো চাই লওক, মই ভিতৰত দেখুৱাম এটা তাকে। দেখিছে গাড়ী খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী, 1% ৰিপেইণ্ট নাই ক'তো। দেখিছে টায়াৰ কণ্ডিশ্যন চাওক আপোনাৰ 80% ওপৰত আছে টায়াৰ, আৰু গাড়ী ক'ত দাগি দোকা নাই দেখিছে। টায়াৰ গোটেইকেইটা টায়াৰ নতুন লগাই থোৱা আছে, গোটেইকেইটা 80% ওপৰত আছে দেখিছেনে। আৰু VXI মডেল হয়, 2015 চনৰ লাষ্টৰ মডেল। আপোনাৰ গাড়ীখনৰ বাহিৰটো চাই লওক, মই ভিতৰত দেখুৱাম লাহেকৈ। এতিয়া এইফালৰ পৰা আৰম্ভ কৰিছোঁ, মই ভিতৰত এবাৰ চাই লওক। আৰু আপোনাৰ ইয়াত মই ইণ্ডিকেটৰ পাব দেখিছে। এবাৰ ভিতৰটো চাই লওক, 4খন পাৱাৰ উইণ্ডো পাব। বাকী ইণ্ডিকেটৰ ইয়াত আপুনি এডজাষ্ট কৰিব পাৰিব। কোম্পানীৰ ভিতৰত চাউণ্ড চিষ্টেম লাগি আছে। চিট কভাৰ দেখিছে খুব ধুনীয়া লাগি আছে, গাড়ীৰ লগত মিলি আছে, আৰু গাড়ীৰ কণ্ডিশ্যন টিপটপ হৈ আছে। 2015 লাষ্টৰ গাড়ী। আৰু দেখিছে আপোনালোকে ইয়াতে বেক কেমেৰা পাব আৰু চেঞ্চৰ পাব। এবাৰ এইফালে চাই লওক। এবাৰ চিলটো দেখুৱাই দিয়ক। গাড়ী সম্পূৰ্ণ চিল আছে, ক'তো 1% পেইণ্ট নাই। এইফালে চাই ল'ব পাৰিব। এবাৰ ডিগ্গিটো চাওক। খুব ধুনীয়া স্পেচ আছে দেখিছে। এবাৰ এইফালৰ দৰ্জাখন খুলি দেখুৱাই দিছোঁ চাওক, মই কমপ্লিট চিল আছে দেখিছেনে আপুনি। এইখন চাই লওক। তাৰপিছত মই ইঞ্জিনটো দেখুৱাইছোঁ আপোনালোকক। এবাৰ ইঞ্জিনটো চাই লওক আপোনালোকে। চব এপন চেপন চব কমপ্লিট চিল আছে। এখন বনেট দেখিছে সম্পূৰ্ণ চিল আছে। আৰু ইঞ্জিনটো চালে গম পাব আপোনালোকে, ক'তো মবিল অকণো লিক নাই। 4 চিলিণ্ডাৰ গাড়ী হয়, আৰু ছুইফ্টৰ এইটো মডেলৰ পিক আপটো এনেও ভাল। এইখন আপোনালোকৰ গাড়ীখন দেখুৱালে এতিয়া কথা এটা কৰিছোঁ। এইখন 2015 চনৰ একদম লাষ্টৰ গাড়ী। গাড়ীখন VXI হয়, আৰু গাড়ীখনৰ পেপাৰ আমি চব আপডেট আছে। বাকী ট্ৰেন্সফাৰটো কৰাই দিম। আৰু গাড়ীখন আমি দাম ৰাখিছোঁ 3,75,000 টকা। আৰু এখন ফাইনেন্সো হৈ যাব। যদি আপোনালোকৰ চিভিল প্ৰফাইল ভাল আছে তেনেহ'লে খুব কম ডাউন পে'মেণ্ট দিলে মই গাড়ীখন উলিয়াই দিব পাৰিম। ধৰি লওক 1.5 লাখমান টকা দিলে আমি গাড়ীখন উলিয়াই দিব পাৰিম। আৰু যদি গাড়ীখন ভাল লাগিছে, গাড়ীখনৰ বিষয়ে কিবা জানিবলগীয়া থাকে, মোক ফোন কৰিব পাৰিব। মোৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে চেনেলটো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই আছিলে, আৰু ভাল ভাল ভিডিঅ' আহি থাকিব।